एवरीवन नतुन एटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিওটো আৰম্ভ কৰিছো পাকঘৰৰ পৰা। মানে মানুহবিলাকৰ গা বিলাক একেবাৰে বেয়া, সবৰে চৰ্দি হৈ আছে। সঞ্জুটো আজি স্কুল নগলে, মাজতে দুদিনমান চৰ্দিৰ পৰা অকণ ভাল পাইছিলে, আকৌ চৰ্দি হ'ল। এতিয়া ভাতৰ পৰ্ব দুপৰীয়াৰ সময়ত আজি ভাতত সুস্মিতাই লাগিবলৈ কৈছো আৰু তাই লাগিব। মাছৰ তৰকাৰী খালে লাৱে আলুৱে বইল কৰি দিছে, ইফালে মাছ ভাজি আছে। মাছ ভজা তেলতে পাঁচফোৰণ কেইটামান ফুটাই দিলে আৰু তাৰপিছত পিঁয়াজ নহৰু আদা কেঁচা জলকীয়া তেজপাত এখিলা ভাজি ল'লে আৰু এতিয়া জোখ অনুযায়ী হালধি আধা চামুচ জিৰা গুড়া দি 2 ছেকেণ্ডমান ভাজি লোৱাৰ পাছত আৰু এতিয়া প্ৰেছাৰ কুকাৰত বইল কৰি লোৱা আলু লাও আৰু বিলাহীখিনি দি 6-7 মিনিটমান ভাজি ল'লে আৰু এতিয়া উতলা পানী দি পেলাই উতলটো অহাৰ পাছত মাছকেইডোখৰ দি দিলে। সেইখিনি 6-7 মিনিট উতলোৱাৰ পাছত ধনিয়া পাত দিয়াৰ পাছত মাছৰ তৰকাৰীখন ৰেডি। আনফালে এতিয়া পেটুকণ বনাওঁ। তেলত কেৰাহীত তেল অকণমান দি পেটুকণ ভাজি ল'লোঁ। তাতে পিঁয়াজ নহৰু আদা এইখিনি ভাজি ল'লোঁ পেটুৰ সৈতে। তাৰপিছত উৰহি মিহিমিকৈ কুটি লৈছিলোঁ সেইখিনিও দিলোঁ, জোখ অনুযায়ী নিমখ হালধি দিলোঁ, 1 চামুচ কলা খাৰ দিলোঁ আৰু এইখিনি একদম ল' ফ্লেমত যেতিয়ালৈকে উৰহিখিনি সিজি নাযায় এইখিনি লৰাই ভাজি থাকিম। আৰু এইখিনি ভাজোঁতে মোৰ কমেও 10 মিনিটমান লাগিল। উৰহিৰ পেটু খাৰটো ৰেডি। ৰেচিপিটো কেনে পালে জনাব। শেষত ধনিয়া পাত দি দিলোঁ। ভাল পালে লাইক এটা কৰি। দুপৰীয়াৰ থালিখন ৰেডি। লাও বিলাহী মাছৰ তৰকাৰী আৰু উৰহিৰে বনোৱা পেটু খাৰ। প্ৰথমতে এতিয়া বাবাকে খাবলৈ দিছোঁ। আমি অকণ লাহে লাহে খাম। বাবাকে কৈছে খাই ভাল লাগিছে, ভাত কেইটামান আৰু কেইটামান দিয়া বুলি খাই আছে। দেহাখনৰে আজি গাটো বেয়া, সেইকাৰণে ভাত খাবলৈ কৈ আছোঁ, খোৱা নাই। ভাত অকণ খাই লোৱা ব'লা, সময় হ'ল নহয় এতিয়া। কি হ'ল? গা একেবাৰে বেয়া, চৰ্দিহে লাগিছে। কি বা শুনিছেনে? ৰাতিকে বোলে মটনৰ লেগৰ চুপ খাব, তেতিয়াহে তাৰ চৰ্দিটো ভাল হ'ব। কালি খাইছে মটন খাইছে ৰাতি, আকৌ এতিয়া মাছ বনাইছোঁ, আকৌ ৰাতিলৈ আছে আকৌ লেগৰ বোলে চুপ লাগে সন্ধিয়া। এতিয়া মানে কি ক'ব জানে, মোৰ এইবিলাকেই বহুত দিগদাৰ আৰু এই পোৱালীবিলাকৰ টেষ্টৰ কাৰণে। আকৌ বৰডেকা আহি কিবা কয় ঠিক নাই ন, সেইটো আৰু এতিয়া লাহে ধীৰে আমি ভাতকেইটা খাই ল'ম আৰু ভিডিঅ'টো শেষলৈ চাব। গুড মৰ্ণিং। আজি নেক্সট ডে। যোৱাকালি ভাত পানী খোৱাৰ পাছত আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, মোৰ গাটো অকণমান বেয়া হ'ল। চৰ্দি লাগি আছিলে কাৰণে মাথাটো অকণ বিষালে। তাৰপিছত আজি নেক্সট ডে আৰু ৰাতিপুৱা গা পা ধুই সঞ্জয়ে কৈছে পনীৰ আছে আৰু ভেজিটেবল দি পেলাই আৰু দাংবডি চাংবডি যি আছে দি মেলি মোক পনীৰ পোলাও অকণ বনাই দিয়া। লৰা লৰিকে বনাই দিছোঁ। 7টা বজালৈতো গাড়ী আহি যায়, 7টা বজালৈতো শুৱাব লাগে। বিলাহী চাটনি অকণ বনাই দিছোঁ আৰু পোলাও অকণ বনাই দিছোঁ। অকণমান খাইছে সি, মানে বেছি খোৱা নাই। ৰাতিপুৱা খাবলৈও মন নাযায়। এতিয়া কৈছে দুপৰীয়ালৈ থৈ দিবা, মই কলেজৰ পৰা আহি পেলাই খাম। দুপৰীয়া বুলি ক'লো ক'ত নুশুব, 4টা বাজে সি আহি পায় মানে। এতিয়া অকণমান খালে, বেছি নাখালেই। এয়া পনীৰ চনীৰ দি এনেকৈ পোলাওকণ বনাই দিলোঁ। পোলাওকণ খাবলৈ ভাল হৈছিলে বোলে, কিন্তু লৰালৰি হ'ল, গাড়ী আহি ৰখি আছে। এতিয়া শিৱাংশকো অকণমান দি থৈ আহিছোঁ, তাক সিও মাকে খুৱাই আছে। সি যোৱাৰ পাছত তাৰ পাছতহে আমি মানে বাঢ়ি কাম কৰোঁ আৰু চাহকণ খাওঁ। তাৰপাছত আৰু মই গৰম পানী এগিলাচ এতিয়া খাই ল'লোঁ। ৰাতিপুৱা অকণমান ঠাণ্ডা পৰিছে, উঠিবলৈ মন নকৰে, একে হুলস্থুল। এয়া নোখোৱা, আমাৰ হিৰো বহি আছে দেখিছে নাই। ভাত অকণমান খালে, পোলাও বেছি নাখালে। ৰাতিপুৱা খাবলৈও মন নকৰে বাৰু। ঠেঙৰ ওপৰত ঠেং তুলি বহি আছে ন। আমাৰ শালিকি কেইটামান আছে, সিহঁতক বিস্কুট দিছোঁ। এয়া চাওকচোন, এতিয়া আহিব ভু মাৰি ভৰ্তি হৈ আহিব। এতিয়া মই চাহ অকণ খাই লওঁ। এয়া দেখিছেনে, একদম আহি গ'ল শালিকি জাত। এয়া ৰাতিপুৱা ইহঁতক বিস্কুট নিদিলে মানে নহয়েই। এতিয়া অঁ, এই দেশী শালিকা 3টা নে 4টা আছে আৰু এইখিনি চব এই বনৰীয়া চুতীয়া শালিকা বুলি কয় আৰু। এয়া গোটেই জাত একদম, সিহঁতক বিস্কুট ৰাতিপুৱা লাগিবই আৰু। এয়া আহি আছে পূৰা, এটা আহিছে এটা গৈছে, দেখিছেনে কি মৰম লাগে। ৰাতিপুৱা সিহঁতক বিস্কুটকণ নিদিলে মনটোও ভাল নালাগে। চাহ খোৱাৰ আগতে সিহঁতে 4খনমান বিস্কুট ভাঙি দি লওঁ। এতিয়া মোলৈ আনিছোঁ লাল চাহ একাপ, মেৰী বিস্কুট 3খন। এতিয়া আগফালৰ বাৰাণ্ডাতে এই ফুলখিনিৰ ওচৰতে বহি পেলাই খাই লওঁ। এতিয়া চাহ একাপ খাই লওঁ। চৰাইকেইটাই খাই এটা এটাকৈ গৈ আছে। শিৱাংশে গেটখন খুলি দিছে আৰু এটা ভকত আহি ৰখি আছেহি, তাকো দিব লাগিব। সি তাকো বিস্কুট দিব লাগিব। এতিয়া তাইক বিস্কুট 3খন দি দিছোঁ। ৰাতিপুৱা বিস্কুট নিদিয়ালৈকে তাই ৰক্ষা নাই আৰু। ৰাতি কেতিয়াবা থাকে ইয়াতে, কেতিয়াবা নাথাকে। আজি জানো ৰাতি আছিল নে নাই। এতিয়া আহি গেটৰ ওচৰত ৰখি আছিলে। ৰেডি যোৱা। আজি ভান বেলেগ ভান এখন আহিছে। স্কুলীয়া 2টাক পঠিয়াই ল'লোঁ। এতিয়া আমি ঘৰৰ কামবিলাকত লাগো আৰু পিছৰ পৰ্ব।
হেল্ল' এভৰিৱান, জা জলপান খালোঁ। খাই লৈ আমাৰ গাখীৰ দিয়া দাদা এজন আছে চাপৰি পিনে। দাদাহঁতৰ ঘৰলৈ বহুত 3 বছৰমান হ'ল যোৱাই নাই। তাকে বাবাকে মই এপাক গৈ আহোঁগৈ। আৰু ভাত পানী সুস্মিতাই বনাব এতিয়া। বাবাকে দোকানলৈ গৈছে, বিস্কুট কিবা কেইটামান লৈ যাওঁ আৰু বহুত দিন হ'ল যোৱা নাই যেতিয়া, তাকে এতিয়া যাবলৈ ওলাইছোঁ। ব'লকচোন আপোনালোককো লগত লৈ যাওঁ। এতিয়া খেতি চেতি তেনেকৈ হোৱা নাই চাগে, এতিয়া সিঁচিছেহে গুটি চুটি। তাকে এপাক চাই আহোঁগৈ। কিবা কেইটামান লৈ আহিছে, ৰাস্তাত কিনিব লাগিব আৰু গৈ থাকোঁ এতিয়া দেই। চেণ্টাৰত আহি মিঠাই কেইটামানো লৈ ল'লোঁ। এইখন পুখুৰী মানে জানৰ নিচিনা এটা আছে, ডাঙৰ কিন্তু। আৰু দলংখন হ'ল এয়া বাঁহৰ দলং। বাঁহৰ দলঙেদি আহি আছোঁ। দলংখন ইমান গপচ নহয়, তেওঁ কোনোমতে আহিছোঁ। বলক গৈ থাকোঁ। চাপৰিলৈ যোৱা ৰাস্তাবিলাক শিলগুটি, আমি হাউৰিৰ ওপৰে আহি আছোঁ। এইফালে কাজিৰঙা পৰে এইটো চাইডত। এতিয়া আমি আহি পালোহি চাপৰিৰ বাইদেউ। চাপৰিৰ বাইদেউ আৰু এই বাইদেউহঁতে খেতি কৰিবৰ কাৰণে ইয়াত ৰুব ন। অঁ, এইফালে অঁ, চাপৰিলৈ আহিলে একদম ভাল লাগি যায়। গোটেই মুকলি একেবাৰে। মোৰ পাছফালে দেখিছেনে পৰিৱেশটো? পূৰা বাইদেউহঁতে খেতি কৰিবৰ কাৰণে মাটি উলিয়াই থৈছে। আলু, পিঁয়াজ, নহৰু আৰু সৰিয়হ ইয়াত সিঁচিব। সৰিয়হৰ দিনত আৰু এইবিলাক মানে বৰ ধুনীয়া হয় দেখিবলৈ। পিছত সৰিয়হৰ দিনত আহিম, আপোনালোকক দেখাম বাৰু। আজি দেখালোঁ মাটিখিনি দেখিছেনে? তাতে আকাশখন কি ভাল লাগিছে নহয়। পিঁয়াজ নহৰু ৰুবৰ কাৰণে ৰ'দত মেলি থৈছে। আমি চাহ তাহ খালোঁ, খাই বাইদেউৰ লগত পূৰা লেকচাৰ মাৰিলোঁ। বাইদেউহঁতৰ এয়া নহৰু পিঁয়াজ এইবিলাক দিব আৰু চব ৰেডি কৰি থৈছে, মাটি ৰেডি কৰি থৈছে। বেলেগ এদিন আমাক ফোন কৰি আহিবলৈ কৈছে আৰু গোটেই জাক আহিম। সৰিয়হ যেতিয়া ফুলিবৰ সময় হ'ব বৰ ধুনীয়া লাগে দেখিবলৈ, তেতিয়া আহিম আৰু। এতিয়া আৰু আমি যাওঁ। এতিয়া দাদাকো নাপালোঁ। দাদা এইফালে ফৰেষ্টৰ ডিউটি পাৰ্টিৰ লগত যায়, ডিউটিলৈ গৈছে এইফালে মানে কাজিৰঙাৰ এইটো ছাইডটো কাজিৰঙাৰ পৰে, মানে কাজিৰঙাৰ জীৱ জন্তুবিলাক আহে। এতিয়া দুপৰীয়াৰ কাৰণে অহা নাই, এনেই হাতীগড় এইখিনি সন্মুখত থাকেই আৰু আজিহে নাই বোলে। ছোৱালীজনীয়ে চালেগৈ, তাৰপিছত আজি এতিয়া নাই দেখোন। সিফালে গছৰ তললৈ গ'ল চাগে, সেইকাৰণে নাই। বাইদেৱে ৰঙালাও এটা দিলে, তাকে লৈ যাওঁ আৰু আহিম আৰু আহিম পিছত বাৰু। এই কল চল পৰিছে আৰু এইবিলাকৰ ন। অঁ অঁ, কাজিৰঙাৰ এৰিয়াটো অকণমান দেখাওঁ আপোনালোকক। এইটো আমাৰ মোৰ পিছফালে কাজিৰঙাৰ ষষ্ঠ সংযোজন পৰে, বিল আছে। আৰু ইয়াতে হাতী আৰু মানে বনৰীয়া গাহৰি, গড় এইবিলাক আহে। এতিয়া দুপৰীয়াৰ কাৰণে নাই আৰু, ৰ'দটো দিছে, গছৰ তললৈ গৈছে। এনেই আহে। বিল এখন আছে, মস্ত বিল। ৰাতিপুৱা আৰু আবেলি হ'লে মানে চৰাই চিৰিকটিবিলাক ঢেৰ ওলায় ইয়াত। চৰাই চিৰিকটি ভাল লাগে। এতিয়া সিহঁতৰ নাতিনী ছোৱালীজনী আছে, তাই মানে কৈছে আৰু আপোনালোকে আবেলি সময়ত আহিবচোন। আৰু মই কৈছোঁ নহয় এতিয়া নাহোঁ, কেইদিনমানৰ পাছত এতিয়া সৰিয়হবিলাক ফুলিবৰ সময়ত আহিম। বাইদেৱে কৈছে তেতিয়া ভাত খোৱাকৈ আহিবা। তাকে আপোনালোকক অকণমান দেখালোঁ। ব'লক এতিয়া গৈ থাকোঁ। আমি আহি এতিয়া দোকানত সোমাইছোঁহি। আমাৰ গাঁৱৰে মূৰত এনেকৈ ফল মূলৰ দোকান আছে। এয়া কল এনেকৈ, তাতে মানে সুস্মিতাহঁতৰ ঘৰত নিৰামুৰি এটা সুধিব লাগে। সেয়া কল লৈছোঁ, মানে ঘৰুৱা কল, মেডিচিন দিয়া কল লোৱা নাই আৰু ঘৰৰ গৃহস্থই খাব পাৰিব। তাকে লৈছোঁ। কলকেইটা ধুনীয়া বাৰু। এইটো অমৃত সাগৰ ন। চাপৰিৰ পৰা আহি আমি ভাত পানী খালোঁ। আৰু সঞ্জু এতিয়া কলেজৰ পৰা আহিছে, তাক এতিয়া খাবলৈ দিছোঁ পোলাও, দালি ভাজি, ভাত এনেকৈ সুস্মিতাই নিৰামিষকৈ বনাই থৈছিলে। ৰাতিপুৱাই বনোৱা চাটনিও আছিলে, সঞ্জুক এনেকৈয়ে খাবলৈ দিছোঁ। আৰু শিৱাংশে খালে। শিৱাংশে ভাত পানী খাই মেলি আৰু মোমায়েকৰ ঘৰলৈ যায়। সঞ্জুক কৈ আছে এভৰিৱান, সুস্মিতাহঁতৰ ঘৰত নিৰাময় সুধি আহিলোঁ। আহি চাহ তাহ খালোঁহি আৰু আহোঁতে দেৰিয়ে হ'ল, 8:30মানেই বাজিলে। এতিয়া ধুমধাম আহি ভাত বনাওঁ। ভাত বনাইছোঁ আৰু আলুৱে আৰি মাছ আছে, আৰি মাছে তৰকাৰী এখন বনাওঁ। তেনেকৈ এয়া আৰি মাছ আৰু এয়া পিঁয়াজ আৰু ইয়াত আদা নহৰু জালুক কেঁচা জলকীয়া পিচি লৈছোঁ। আলু কেইটামান এয়া বইল কৰি লৈছোঁ।
মাছৰ তৰকাৰীখন বহাবৰ কাৰণে গেছত কেৰাহী এখন বহাই দি তাত তেল দি দিলোঁ তাতে পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি অকণ ৰঙচুৱা হোৱাৰ পাছত আদা নহৰু জলকীয়া জালুকৰ পেষ্টখিনি দি এইখিনি ভাজি ল'লোঁ আৰু এতিয়া গুড়া মছলা জোখ অনুযায়ী হালধি জিৰা ধনিয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ দিলোঁ আৰু অকণমান পানী দি দিলোঁ আৰু এনে মছলাখিনি ধুনীয়াকৈ ভাজ খাই যোৱাৰ পাছত এতিয়া জোখ অনুযায়ী নিমখটো দি দিলোঁ আৰু এইখিনি মিক্স কৰি দিলোঁ এতিয়া বইল কৰি থোৱা আলুখিনি দি দিলোঁ এতিয়া মছলাখিনিৰ লগত আলুখিনি যেতিয়ালৈকে ভাজ খাই নাযায় তেতিয়ালৈকে মিডিয়াম ফ্লেমতে ভাজি থাকিলোঁ এইখিনি ভাজ খাই যোৱাৰ পাছত গৰম পানী জোখ অনুযায়ী দি দিলোঁ চুনুৱে মই মাছ দিয়া তৰকাৰী নাখাওঁ কাৰণে আমাৰ দুটালে এইখিনি কাঢ়ি থ'ম আৰু আনটো কেৰাহীত তেল গৰম কৰি মাছ 4 পিচ ভাজি ল'লোঁ চুনুৱে বোলে ফ্ৰাই মাছ খায় তাৰ কাৰণে এপিচ ফ্ৰাই মাছ কাঢ়ি থ'লোঁ আৰু এতিয়া মাছখিনিতে উতলাই লোৱা তৰকাৰীখিনি আমাৰ লৈ কাঢ়ি থৈ এইখিনি দি দিলোঁ সেইখিনি 6-7 মিনিটমান উতলাই ল'ম এইখিনি 6-7 মিনিটমান উতলাই লোৱাৰ পাছত এতিয়া ধনিয়া পাত দি দিলোঁ আৰু মাছৰ একদম জালুকীয়া আলু দি বনোৱা আৰু মাছৰ তৰকাৰীখন ৰেডি কেনে পালে জনাব ৰেচিপিটো যদি ভাল পায় লাইক এটা কৰি হেল্ল' এভৰিৱান ভাত পানী হ'ল এতিয়া ইহঁতে খাল আমাৰ চুনু উঠিলেই ভাত খায় সঞ্জুৱে মাছ বনোৱাৰ কাৰণে ৰাতি নাখায় এতিয়া আমি দুজনীয়ে খাম আৰু এই ভিডিঅ'টো ইয়াতে সামৰো এই ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ